কাইলৈ দেশৰ লগতে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিব পবিত্ৰ ঈদ। ঈদৰ বাবে এতিয়া সজাই পৰাই তোলা হৈছে মছজিদৰ লগতে ঈদগাহ ময়দানসমূহ। সুগন্ধি আতৰ টুপি তথা খাদ্য সম্ভাৰেৰে এতিয়া ভৰি পৰিছে ডবকা বজাৰ। হয়, কাইলৈ পবিত্ৰ ঈদ উল ফিতৰ। সোমবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল ফিতৰ। সমগ্ৰ বিশ্বতে অতি আনন্দ আৰু ধৰ্মীয় উৎসাহেৰে এই ঈদ উল ফিতৰ উদযাপন কৰা হয়। ঈদৰ বাবে এতিয়া সাজু হৈ উঠিছে ৰাজ্যৰ প্ৰতিখন ঈদগাহ ময়দান। সমূহীয়া ঈদৰ নামাজৰ বাবে সাজু হৈ উঠিছে ঈদগাহ ময়দানসমূহ। অন্যহাতে বজাৰসমূহতো ঈদক লৈ ভিৰ দেখা গৈছে। আনহাতে পবিত্ৰ ঈদ উল ফিতৰৰ বাবে বিভিন্নজনে শুভেচ্ছা জনায় ইছলাম ধৰ্মাৱলম্বী লোকসকলক। ই নিউজ প্লাছৰ তৰফৰ পৰাও প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ যাচিছো ঈদৰ শুভেচ্ছা। আসসালামু আলাইকুম। সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে এই ঈদে যাতে আমাৰ সকলো সম্প্ৰদায়ৰ ৰাইজৰ মাজত ভাতৃত্বৰ এনাজৰীডাল আৰু যাতে মজবুত কৰে তাৰে আশা ৰাখিলোঁ আৰু পুনৰবাৰ আপোনালোক সকলোলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী ঈদ। থেংক ইউ। মাহজোৰা উপবাসৰ অন্তত ইতিমধ্যে ঈদ উল ফিতৰ। পোনপ্ৰথমে অসম ভাৰত তথা বিশ্ববাসীৰ প্ৰত্যেকজন ব্যক্তিক ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ঈদ উল ফিতৰে সকলোৰে মাজত যাতে শান্তি শৃংখলা বজাই ৰাখে, অসমখনত শংকৰাজনৰ মিলনভূমিত সকলো জাতি জনগোষ্ঠীৰ লোকে যাতে একতাৰ মাজেৰে বান্ধ খাই আগুৱাই যাব পাৰে, অসহিষ্ণুতা দূৰ হয়, বিশৃংখল পৰিৱেশ সৃষ্টি কৰা ষড়যন্ত্ৰকাৰীসকল যাতে নিপাত যায়, তাৰে কামনা কৰি পুনৰাই সদৌকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ঈদ উল ফিতৰে সকলোৰে মাজত সুখ শান্তিৰ মাজেৰে যাতে একতাৰ মাজেৰে আগুৱাই যাব পাৰে, অসমখনক উন্নয়নৰ শিখৰত আগুৱাই লৈ যাব পাৰে, তাৰো কামনা কৰি পুনৰাই ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মুবাৰক। যোৱা এক মাহৰ উপবাসৰ অন্তত যিহেতু অহাকালি ঈদ উল ফিতৰ আৰু এই ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই ঈদ উল ফিতৰে যাতে সমূহ জাতি ধৰ্মাৱলম্বী লোকৰ মাজত যিটো এনাজৰীডাল আছে, এনাজৰীডাল যাতে আৰু মজবুত হয় সেয়া কামনা কৰিছোঁ। পুনৰাই সমূহ ৰাজ্যলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ঈদ মুবাৰক। সমগ্ৰ বিশ্ববাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ এই অশান্ত পৃথিৱীখনত যাতে শান্ত হয় তাৰ বাবে সকলোলৈ দুৱাৰ আবেদন জনাইছোঁ। ঈদ মুবাৰক সকলোলৈ। নিউজ ডেস্ক, ই নিউজ প্লাছ।